এই আজি ৰাতিপুৱা 5টা 5:30 বজাত এই বাবুপৰাৰ যিটো মানে ঠিক মূৰৰ ওচৰতে যিটো ইলেক্ট্ৰিক পোষ্ট আছে এই ইলেক্ট্ৰিক পোষ্টত হঠাৎ কৰি জুই লাগি যায়। এই জুই লাগি গোটেই মানে খুঁটিটো যিমান তার আছে সব জ্বলি থাকে। গতিকে এটা ভয়ৰ কাৰণ হৈ দাঁড়ায়। আনকি মোৰ সন্দেহ হৈছে যে এইটো ক'ৰ পৰা কেনেকৈ লাগিলে হৈ যে ডাঙৰ মোটা যি তার লগাইছে যিটো সেই তাৰৰ পৰা হোৱা বুলি মোৰ সন্দেহ হৈ আছে। গতিকে মই ভাবোঁ এইবিলাক ভাল কৰি এটা ডিপাৰ্টমেণ্টৰ পৰা চেক কৰিব লাগে, কাৰণ এই জুইৰ পৰা হয়তো এই ভাগ্য ভাল যে ফায়াৰ ব্ৰিগেড সময়মতে আহিছে, যাৰ কাৰণে জুইটো নুমাইছে। নহ'লে এই ওচৰৰ পাছৰে থকা যিবিলাক ঘৰ আছিল তেওঁলোকো তাতেও হয়তো জুই বিয়পি পৰিলে যায়। গতিকে মই ইলেক্ট্ৰিক ডিপাৰ্টমেণ্টক এইখিনিয়ে ক'ব খোজোঁ যে তেওঁলোকে এই তারবিলাক ভালকৈ চেক কৰক, আৰু চেক কৰি যাতে এই মানে আর পৰৱৰ্তী এনেকুৱা জুই নালাগে সেইখিনি আপোনালোকে ডিপাৰ্টমেণ্টলি তত্ত্বাৱধান কৰক। আৰক্ষী আহিছিল। আৰক্ষীক মই নিজে ফোন কৰিছিলোঁ ৰাতিপুৱা। তেওঁলোকেও আহিছে তেতিয়া, আৰু লগতে ফায়াৰ ব্ৰিগেডো আহিছে। ৰাইজৰ সহযোগত এইটো জুইটো নুমাইছে। যাই হোক, তাৰ পৰা কিছু বাবুপাৰাৰ মানুহবিলাক ওচৰে পাছৰে ঘৰবিলাক ৰক্ষা পৰিছে। গতিকে মই ডিপাৰ্টমেণ্টক কওঁ যাতে তেওঁলোকে এইটো সোনকালে ঠিক কৰি দিয়ে, আৰু এই যিটো এই মোটা তার এতিয়া নতুনকৈ লগাইছে তাৰ পৰা হোৱা বুলি মোৰ সন্দেহ হৈছে।